বৰ্তমান চৰকাৰ তথা প্ৰশাসনৰ ৰোড ছেফটিৰ এটা মুখ্যতম আমাৰ এজেণ্ডাৰ ভিতৰত আমাৰ পৰে। আমি প্ৰতি মাহতে আমি ৰোড ছেফটিৰ ওপৰত আমি DRSC মিটিং আমি অনুষ্ঠিত কৰি আছো। কিন্তু গত ৩-৪ দিনত আমাৰ জিলাখনত কেইবাটাও এক্সিডেণ্ট হোৱাৰ কাৰণে আমি যোৱা ২৫ তাৰিখখন স্পেচিয়েল আমি DRSC আমি পুনৰ পাতি আমি পৰ্যবেক্ষণ কৰিলো। তাৰ কাৰণবিলাক কি? ইয়াত দেখা গ'ল যে আমাৰ জিলাখনৰ মাজেৰে প্ৰায় ১০৮ কিলোমিটাৰ নেশ্যনেল হাইৱে আমাৰ পাৰ হৈ গৈছে আৰু প্ৰায় কেইখন গাঁও গোটেই নেশ্যনেল হাইৱে কিনাৰতে জনবসতি যথেষ্ট আছে, যাৰ কাৰণে মানুহ নেশ্যনেল হাইৱেত প্ৰায় অহা যোৱা কৰাৰ কাৰণে প্ৰায় এক্সিডেণ্ট বিলাক হোৱাৰ মুখ্যতম কাৰণ। ইয়াৰ কাৰণ আমি দেখা পালো হেভি ভেহিকল বিলাকৰ ক্ষেত্ৰত অভাৰ স্পীডিং আৰু ৰাইজে মানে আনঅথৰাইজ মানে যিবিলাক আছে মানে ডিভাইডাৰ আছে পাৰ হোৱা, তাৰপিছত ৰং চাইড মানে তেওঁলোকে ড্ৰাইভিং কৰা, ৰেকলেছ ড্ৰাইভিং, বিভিন্ন ধৰণৰ আমি কথাবিলাক উলিওৱাৰ পিছত এতিয়া আমি এটা 163 BNSS আণ্ডাৰত আমি এটা প্ৰহিবিটেড অৰ্ডাৰ পাছ কৰিছো, য'ত আমি হাই মানে হেভি ভেহিকল বিলাকৰ 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো আৰু মিডিয়াম ভেহিকল 60 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো। ইয়াৰ বাহিৰে ৰং চাইড ড্ৰাইভিঙৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট আমি পৰ্যবেক্ষণ আমি ৰাখিছো। ৰোড চাইড পাৰ্কিং, ধাবা সন্মুখৰ মাজত পাৰ্কিং, এইবিলাকৰ ক্ষেত্ৰত আমি পৰ্যবেক্ষণ ৰাখিছো। নাকা আমি বঢ়াই দিছো, টোটেল 6টা নাকা গোটেই জিলাখনত বৰ্তমান সদায় আমি টাইম টু টাইম আমি কৰি আছো। আশা ৰাখিছো ৰাইজৰ সহযোগিতা পাম আৰু আমি যি BNSS আণ্ডাৰত আমি যি প্ৰহিবিটেড অৰ্ডাৰ দিছো 100% আমি তাক ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম আৰু যিটোৱে আমাক হয়তো অনাগত দিনত সুফল আমাক দিব। ইয়াৰ লগতে উল্লেখযোগ্য আৰু এটা কথা, আমি ডাম্পাৰ সকলক আমি এটা এগ্ৰিমেণ্ট আমাৰ লগত কৰাইছো, কাৰণ ডাম্পাৰৰ পৰা মেক্সিমাম এক্সিডেণ্ট হৈছে। গতিকে ডাম্পাৰ সকলক আমি কৰিছো, য'ত তেওঁলোকৰ নিজৰ গাড়ীত তেওঁলোকে এটা গভৰ্নেন্স বুলি এটা আছে, স্পীড যাতে লিমিটটো ফিক্স কৰিবৰ কাৰণে তেওঁলোকে এটা মেচিন লগাব, যিটোৱে তেওঁলোকৰ 40 কিলোমিটাৰ ওপৰত যে তেওঁলোকৰ স্পীডটো তেওঁলোকৰ দিব। বৰ্তমান চৰকাৰ তথা প্ৰশাসনৰ ৰোড ছেফটিৰ এটা মুখ্যতম আমাৰ এজেণ্ডাৰ ভিতৰত আমাৰ পৰে। আমি প্ৰতি মাহতে আমি ৰোড ছেফটিৰ ওপৰত আমি DRSC মিটিং আমি অনুষ্ঠিত কৰি আছো। কিন্তু গত ৩-৪ দিনত আমাৰ জিলাখনত কেইবাটাও এক্সিডেণ্ট হোৱাৰ কাৰণে আমি যোৱা ২৫ তাৰিখখন স্পেচিয়েল আমি DRSC আমি পুনৰ পাতি আমি পৰ্যবেক্ষণ কৰিলো। তাৰ কাৰণবিলাক কি? ইয়াত দেখা গ'ল যে আমাৰ জিলাখনৰ মাজেৰে প্ৰায় ১০৮ কিলোমিটাৰ নেশ্যনেল হাইৱে আমাৰ পাৰ হৈ গৈছে আৰু প্ৰায় কেইখন গাঁও গোটেই নেশ্যনেল হাইৱে কিনাৰতে জনবসতি যথেষ্ট আছে, যাৰ কাৰণে মানুহ নেশ্যনেল হাইৱেত প্ৰায় অহা যোৱা কৰাৰ কাৰণে প্ৰায় এক্সিডেণ্ট বিলাক হোৱাৰ মুখ্যতম কাৰণ। ইয়াৰ কাৰণ আমি দেখা পালো হেভি ভেহিকল বিলাকৰ ক্ষেত্ৰত অভাৰ স্পীডিং আৰু ৰাইজে মানে আনঅথৰাইজ মানে যিবিলাক আছে মানে ডিভাইডাৰ আছে পাৰ হোৱা, তাৰপিছত ৰং চাইড মানে তেওঁলোকে ড্ৰাইভিং কৰা, ৰেকলেছ ড্ৰাইভিং, বিভিন্ন ধৰণৰ আমি কথাবিলাক উলিওৱাৰ পিছত এতিয়া আমি এটা 163 BNSS আণ্ডাৰত আমি এটা প্ৰহিবিটেড অৰ্ডাৰ পাছ কৰিছো, য'ত আমি হাই মানে হেভি ভেহিকল বিলাকৰ 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো আৰু মিডিয়াম ভেহিকল 60 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো। ইয়াৰ বাহিৰে ৰং চাইড ড্ৰাইভিঙৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট আমি পৰ্যবেক্ষণ আমি ৰাখিছো। ৰোড চাইড পাৰ্কিং, ধাবা সন্মুখৰ মাজত পাৰ্কিং, এইবিলাকৰ ক্ষেত্ৰত আমি পৰ্যবেক্ষণ ৰাখিছো। নাকা আমি বঢ়াই দিছো, টোটেল 6টা নাকা গোটেই জিলাখনত বৰ্তমান সদায় আমি টাইম টু টাইম আমি কৰি আছো। আশা ৰাখিছো ৰাইজৰ সহযোগিতা পাম আৰু আমি যি BNSS আণ্ডাৰত আমি যি প্ৰহিবিটেড অৰ্ডাৰ দিছো 100% আমি তাক ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম আৰু যিটোৱে আমাক হয়তো অনাগত দিনত সুফল আমাক দিব। ইয়াৰ লগতে উল্লেখযোগ্য আৰু এটা কথা, আমি ডাম্পাৰ সকলক আমি এটা এগ্ৰিমেণ্ট আমাৰ লগত কৰাইছো, কাৰণ ডাম্পাৰৰ পৰা মেক্সিমাম এক্সিডেণ্ট হৈছে। গতিকে ডাম্পাৰ সকলক আমি কৰিছো, য'ত তেওঁলোকৰ নিজৰ গাড়ীত তেওঁলোকে এটা গভৰ্নেন্স বুলি এটা আছে, স্পীড যাতে লিমিটটো ফিক্স কৰিবৰ কাৰণে তেওঁলোকে এটা মেচিন লগাব, যিটোৱে তেওঁলোকৰ 40 কিলোমিটাৰ ওপৰত যে তেওঁলোকৰ স্পীডটো তেওঁলোকৰ দিব।